এইটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ঘোষণা কৰিছে চৰকাৰৰ সিদ্ধান্ত যে নামনি অসমত যিবিলাক সত্ৰৰ মাটিবিলাক আমাৰ বেদখল হৈ আছে, এই বেদখলকৃত মাটিবিলাক আমি বেদখল মুক্ত কৰিমেই। বেদখল মুক্ত কৰি সেই সত্ৰৰ মাটিসমূহত গৰুখুটিৰ নিচিনা আমি যাতে প্ৰকল্প স্থাপন কৰিব পাৰোঁ, তাৰ ব্যৱস্থা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিবই। এলানি কাৰ্যসূচী অৰ্থনৈতিকভাৱে এইখন ৰাজ্যক আগবঢ়াই নিয়া, অসমখনক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। গতিকে সেই কাৰ্যসূচীৰ অন্তত ধাৰাত এই সিদ্ধান্তটো আছেই যে বেদখলকৃত মাটি আমি উচ্ছেদ কৰিবই লাগিব, নহ'লে মেডিকেল কলেজ ক'ত বান্ধিম, আমি চৰকাৰী অনুষ্ঠানবিলাক ক'ত পাতিম, আমাৰ যিবিলাক প্ৰকল্পৰ কথা কৈছোঁ এই প্ৰকল্পবিলাক আমি ক'ত স্থাপন কৰিম। বেদখলকৃত মাটিবিলাক উচ্ছেদ কৰি সেইবিলাকত আমি এই প্ৰকল্পবিলাক আমি স্থাপন কৰিম। কাৱৈমাৰী যিখিনি বেদখল মুক্ত আছে, কাৱৈমাৰী ৰিজাৰ্ভৰ হিচাপ নিকাচ চলি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিচাপ নিকাচত আছে। গতিকে এই মাটিৰ চিন্তা চৰ্চা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিতভাৱে কৰিব, আমাৰ দৃঢ় বিশ্বাস আছে। উচ্ছেদৰ কথা চলি আছে, অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি সেই মাটি খালাস কৰি আমাৰ যাতে সংস্থাপন পায়, ইণ্ডাষ্ট্ৰী খুলিব পাৰোঁ, গৰুখুটিৰ নিচিনা প্ৰকল্প স্থাপন কৰি আমাৰ ছাত্ৰ ছাত্ৰীক সংস্থাপন দিব পাৰোঁ, তাৰ ব্যৱস্থা হাতে কামে আমি গ্ৰহণ কৰিম। এইটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ঘোষণা কৰিছে চৰকাৰৰ সিদ্ধান্ত যে নামনি অসমত যিবিলাক সত্ৰৰ মাটিবিলাক আমাৰ বেদখল হৈ আছে, এই বেদখলকৃত মাটিবিলাক আমি বেদখল মুক্ত কৰিমেই। বেদখল মুক্ত কৰি সেই সত্ৰৰ মাটিসমূহত গৰুখুটিৰ নিচিনা আমি যাতে প্ৰকল্প স্থাপন কৰিব পাৰোঁ, তাৰ ব্যৱস্থা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিবই। এলানি কাৰ্যসূচী অৰ্থনৈতিকভাৱে এইখন ৰাজ্যক আগবঢ়াই নিয়া, অসমখনক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। গতিকে সেই কাৰ্যসূচীৰ অন্তত ধাৰাত এই সিদ্ধান্তটো আছেই যে বেদখলকৃত মাটি আমি উচ্ছেদ কৰিবই লাগিব, নহ'লে মেডিকেল কলেজ ক'ত বান্ধিম, আমি চৰকাৰী অনুষ্ঠানবিলাক ক'ত পাতিম, আমাৰ যিবিলাক প্ৰকল্পৰ কথা কৈছোঁ এই প্ৰকল্পবিলাক আমি ক'ত স্থাপন কৰিম। বেদখলকৃত মাটিবিলাক উচ্ছেদ কৰি সেইবিলাকত আমি এই প্ৰকল্পবিলাক আমি স্থাপন কৰিম। কাৱৈমাৰী যিখিনি বেদখল মুক্ত আছে, কাৱৈমাৰী ৰিজাৰ্ভৰ হিচাপ নিকাচ চলি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিচাপ নিকাচত আছে। গতিকে এই মাটিৰ চিন্তা চৰ্চা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিতভাৱে কৰিব, আমাৰ দৃঢ় বিশ্বাস আছে। উচ্ছেদৰ কথা চলি আছে, অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি সেই মাটি খালাস কৰি আমাৰ যাতে সংস্থাপন পায়, ইণ্ডাষ্ট্ৰী খুলিব পাৰোঁ, গৰুখুটিৰ নিচিনা প্ৰকল্প স্থাপন কৰি আমাৰ ছাত্ৰ ছাত্ৰীক সংস্থাপন দিব পাৰোঁ, তাৰ ব্যৱস্থা হাতে কামে আমি গ্ৰহণ কৰিম। এইটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ঘোষণা কৰিছে চৰকাৰৰ সিদ্ধান্ত যে নামনি অসমত যিবিলাক সত্ৰৰ মাটিবিলাক আমাৰ বেদখল হৈ আছে, এই বেদখলকৃত মাটিবিলাক আমি বেদখল মুক্ত কৰিমেই। বেদখল মুক্ত কৰি সেই সত্ৰৰ মাটিসমূহত গৰুখুটিৰ নিচিনা আমি যাতে প্ৰকল্প স্থাপন কৰিব পাৰোঁ, তাৰ ব্যৱস্থা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিবই। এলানি কাৰ্যসূচী অৰ্থনৈতিকভাৱে এইখন ৰাজ্যক আগবঢ়াই নিয়া, অসমখনক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। গতিকে সেই কাৰ্যসূচীৰ অন্তত ধাৰাত এই সিদ্ধান্তটো আছেই যে বেদখলকৃত মাটি আমি উচ্ছেদ কৰিবই লাগিব, নহ'লে মেডিকেল কলেজ ক'ত বান্ধিম, আমি চৰকাৰী অনুষ্ঠানবিলাক ক'ত পাতিম, আমাৰ যিবিলাক প্ৰকল্পৰ কথা কৈছোঁ এই প্ৰকল্পবিলাক আমি ক'ত স্থাপন কৰিম। বেদখলকৃত মাটিবিলাক উচ্ছেদ কৰি সেইবিলাকত আমি এই প্ৰকল্পবিলাক আমি স্থাপন কৰিম। কাৱৈমাৰী যিখিনি বেদখল মুক্ত আছে, কাৱৈমাৰী ৰিজাৰ্ভৰ হিচাপ নিকাচ চলি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিচাপ নিকাচত আছে। গতিকে এই মাটিৰ চিন্তা চৰ্চা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিতভাৱে কৰিব, আমাৰ দৃঢ় বিশ্বাস আছে। উচ্ছেদৰ কথা চলি আছে, অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি সেই মাটি খালাস কৰি আমাৰ যাতে